ভোটাধিকাৰ সাব্যস্ত কৰি নিজ ঘৰ অভিমুখে গৈ থকা সময়তে মটৰচাইকেল চালকে মহতিয়ালে এগৰাকী বৃদ্ধাক। আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন সকলো জনসাধাৰণে ওলাই আহিছে নিজ নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। কিন্তু বিশ্বনাথত ভোটদান কৰি অহা সময়তে এগৰাকী বৃদ্ধা মুখামুখি হ'ল এক পথ দুৰ্ঘটনাত। উল্লেখ্য যে চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট কেন্দ্ৰত কুনু হাজৰিকা নামৰ বৃদ্ধাগৰাকী নিজৰ ভোট সাব্যস্ত কৰি নিজ ঘৰলৈ উভতি আহি থকা সময়তে বিজি ৰোডৰ চাৰিআলি বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়। বৃদ্ধাগৰাকী খোজকাঢ়ি নিজ ঘৰৰ দিশে আহি থকা সময়তে পিছফালেদি এখন তীব্ৰ বেগী স্কুটি চালকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে বৃদ্ধাগৰাকীক। ফলত বৃদ্ধাগৰাকী উক্ত স্থানত প্ৰায় অচেতন হৈ পৰে। প্ৰত্যক্ষদৰ্শী কেইজনমানে বৃদ্ধাগৰাকীক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ যায়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা স্কুটি চালকজনো সামান্য পৰিমাণে আঘাত হোৱাত চিকিৎসালয়ত লৈ যায় আৰু দুৰ্ঘটনা সংঘটিত কৰা স্কুটিখনো বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীৰ যান বাহন শাখাক চমজাই দিয়ে। আনফালে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বৃদ্ধাগৰাকীৰ এখন ভৰি ভঙাৰ লগতে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। বৃদ্ধাগৰাকী হৈছে বামগাঁৱৰ কুনু হাজৰিকা। প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বৃদ্ধাগৰাকীক আৰু অধিক উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব। স্কুটি চালকজনৰ হেলমেটেৰে চকু ঢাক খাই যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব দিছে যদিও স্কুটি চালকজনে মইমতেলিভাৱে স্কুটি চলোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে ভোট দি আহি আছিলে, ভোট দি আহি থাকোঁতে এক্সিডেণ্ট হ'ল। বৃদ্ধা আমি হস্পিটেললৈ লৈ আহিছোঁ। বৃদ্ধা নেকি? বয়সস্থ মহিলা ন? কেনেকুৱা অৱস্থা? এতিয়া মুঠতে ভৰিটো ভাগিছে বুলি হেৰি হৈছে আৰু অলপ ইনজিঅ' হৈছে, ভালকৈ ইনজিঅ' হৈছে। ভালকৈ হৈছে ন? ভোট দিব আহি পেলাই এনেকৈ ভোট দি তেওঁলোকে ওলাই আহিছিলে আৰু আমি ভোট দিবলৈ আহি আছিলোঁ। আমি গৈ নাপালোঁ তেতিয়া ৰাস্তাতে।